নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি এইদৰে 2022 চনৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ, পেপাৰ 4। এইখনৰ যিসমূহ কুৱেশ্যন জিকেৰ সেইসমূহ কুৱেশ্যন আজি আলোচনা কৰিম। গতিকে বহুতে কমেণ্ট কৰি আছিলে SLRCৰ 2012 পেপাৰ 22 চনৰ পেপাৰ 4খন আনিব লাগে। গতিকে আজি লৈ আহিছোঁ। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, তীৰ্থংকৰ শব্দটো নিম্নলিখিত কোনটোৰ সৈতে জড়িত? তীৰ্থংকৰ শব্দটো নিম্নলিখিত কোনটোৰ সৈতে জড়িত সুধিছে। ইয়াৰ অপশ্যন এত দিছে জৈন ধৰ্ম, অপশ্যন বিত দিছে বৌদ্ধ ধৰ্ম, অপশ্যন চিত দিছে শিখ ধৰ্ম আৰু অপশ্যন ডিত দিছে হিন্দু ধৰ্ম। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জৈন ধৰ্ম। তীৰ্থংকৰ শব্দটো জৈন ধৰ্মৰ সৈতে সম্পৰ্কিত। এতিয়া তাৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ। তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সৈতে সংলগ্ন নহয়? বাংলাদেশৰ সৈতে কোনখন উত্তৰ ভাৰতৰ ৰাজ্যৰ সীমা সংলগ্ন নহয় সুধিছে। ইয়াৰ অপশ্যন এত দিছে মণিপুৰ, অপশ্যন বিত দিছে ত্ৰিপুৰা, অপশ্যন চিত দিছে মেঘালয়, অপশ্যন ডিত দিছে মিজোৰাম। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মণিপুৰ। উত্তৰ পূব ভাৰতৰ মণিপুৰ ৰাজ্যখন বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয়। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, নিম্নলিখিত বিকল্পসমূহৰ ভিতৰত অমিল শব্দটো অমিল শব্দটো কোনটো সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি ডিমাপুৰ। ডিমাপুৰ শব্দটো অমিল। বাকী গেংটক, ইম্ফল, আগৰতলা এইকেইটা মিল আছে, ডিমাপুৰটো মিল নাই। এতিয়া তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, লাই হাৰাওৱা উৎসৱটি নিম্নলিখিত কোন জনগোষ্ঠীৰ সৈতে সম্পৰ্কিত? লাই হাৰাওৱা উৎসৱটি কোন জনগোষ্ঠীৰ সৈতে জড়িত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি মেইটেই। মেইটেই জাতিগোষ্ঠীৰ সৈতে লাই হাৰাওৱা উৎসৱটি জড়িত বা সম্পৰ্কিত। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, কালা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত? কালা দুৰ্গটো কোন ঠাইত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যন এত দিছে আগৰতলা, অপশ্যন বিত দিছে গেংটক, অপশ্যন চিত দিছে ইটানগৰ আৰু অপশ্যন ডিত দিছে ইম্ফল। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ইম্ফল। ইম্ফলত কালা দুৰ্গটো অৱস্থিত। সকলোৱে মনত ৰাখিবা এইটো। তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, নিম্নলিখিতসমূহৰ কোনটো শুদ্ধ বিবৃতি নহয়? কোনটো শুদ্ধ নহয় সুধিছে। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। ডিটো হ'ব ইয়াৰ ৰাইট এনচাৰ। ভাৰতৰ সৰ্ববৃহৎ লুণীয়া হ্ৰদটি গুজৰাটত অৱস্থিত। এইটো শুদ্ধ নহয়। এতিয়া আহিছোঁ তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দল ৰূপে স্বীকৃতি পাবৰ বাবে কোনো এক ৰাজনৈতিক দল কমেও কিমানখন ৰাজ্যত স্বীকৃত ৰাজনৈতিক দল হিচাপে গণ্য হ'ব লাগিব? ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি পাবলৈ কিমানখন ৰাজ্যত দল হিচাপে গণ্য হ'ব লাগিব সুধিছে। ইয়াৰ অপশ্যন এত দিছে 1খন, অপশ্যন বিত দিছে 4খন, অপশ্যন চিত দিছে 5খন আৰু অপশ্যন ডিত দিছে 3খন। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 4খন। ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি পাবৰ বাবে এটা ৰাজনৈতিক দল কমেও 4খন ৰাজ্যত স্বীকৃত ৰাজনৈতিক দল হিচাপে থাকিব লাগিব। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, নিম্নলিখিত ব্যক্তিসমূহৰ কোনগৰাকীয়ে কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু
মই ইয়াক লভিমেই। স্বৰাজমৰ জন্মগত অধিকাৰ মই ইয়াক লভিমেই এই কথাষাৰ কোনে কৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বাল গংগাধৰ তিলক। বাল গংগাধৰ তিলকে উক্ত কথাষাৰ কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমেই। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। ইয়াৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটো সুধিছে কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল। পানিপথৰ দ্বিতীয় যুদ্ধ কোন চনত সংঘটিত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, 1556 চনত। 1556 চনত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধখন সংঘটিত হৈছিল। এই চনবোৰ সকলোৱে মনত ৰাখিবা, পৰীক্ষাত অহা দেখা যায়। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ 10 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ নিৰ্বাচন আয়োগে ভাৰতৰ বিধানসভা নিৰ্বাচনত কেতিয়া পোনপ্ৰথমবাৰৰ বাবে ভোটদানৰ বিকল্পসমূহৰ ওপৰৰ এটাও নহয় যিটো নটা বুলি কোৱা হয় বিকল্পটো বলবৎ কৰিছিল। নটা যিটো পদ্ধতি সেইটো কেতিয়া বলবৎ কৰিছিল সুধিছে। ইয়াৰ অপশ্যনৰ ৰাইট এনচাৰটো হ'ব, ক'ব লাগে তোমালোকে কোনটো হয়। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি, নৱেম্বৰ 2013 চনৰ নৱেম্বৰৰ পৰা এই নোটা ছিষ্টেমটো প্ৰয়োগ কৰা হৈছিল। এতিয়া আছোঁ তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটো সুধিছে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টো কোন ঠাইত অৱস্থিত। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টো কোন ঠাইত অৱস্থিত সুধিছে। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, দ্য হেগ। দ্য হেগত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টো অৱস্থিত। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাওলাট আইনৰ নিম্নলিখিতসমূহৰ কোনটো পদক্ষেপ অন্তৰ্ভুক্ত আছিল। ৰাওলাট আইনত তলত যিসমূহ দিয়া হৈছে তাৰ ভিতৰত কোনটো পদক্ষেপ অন্তৰ্ভুক্ত আছিল সুধিছে। গতিকে আমি অপশ্যনবোৰ চাওঁ। অপশ্যন বি এত দিছে বিদেশী সামগ্ৰীৰ বাধ্যতামূলক কিয়। অপশ্যন বিত দিছে খাদ্য বস্ত্ৰ পৰিধানত সীমাবদ্ধতা। অপশ্যন চিত দিছে বিচাৰ অবিহনে কাৰাবাস। অপশ্যন ডিত দিছে বিদেশী ভ্ৰমণত সীমাবদ্ধতা। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বিচাৰ অবিহনে কাৰাবাস। ৰাওলাট আইনত এইটো পদক্ষেপ অন্তৰ্ভুক্ত আছিল, বিচাৰ অবিহনে কাৰাবাস দিয়া হৈছিল, বাকীকেইটা নাছিলে। মনত ৰাখিবা সকলোৱে। আৰু সকলোৱে কমেণ্ট কৰি জনাবা ৰাওলাট আইন কিমান চনত গৃহীত হৈছিল, সকলোৱে কমেণ্ট কৰি জনাবা। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোন বৰ্ষত প্ৰথমগৰাকী মহিলা ন্যায়াধীশক নিযুক্তি দিছিল আৰু কাক নিযুক্তি প্ৰদান কৰিছিল। ভাৰতৰ উচ্চ ন্যায়ালয়ে কোনগৰাকী প্ৰথম মহিলা ন্যায়াধীশক নিযুক্তি দিছিল আৰু কাক নিযুক্তি দিছিল সুধিছে কিমান চনত। এই অপশ্যনৰ কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1989 চনত। আৰু ন্যায়াধীশগৰাকী আছিলে ফাতিমা বিবি। ফাতিমা বিবি হৈছে ভাৰতৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ আৰু তেখেতক নিযুক্তি প্ৰদান কৰা হৈছিলে 1989 চনত। সকলোৱে মনত ৰাখিবা। কুৱেশ্যন যিহেতু আহিছে গতিকে পুনৰ অহাৰ চান্স আছে এইসমূহ কুৱেশ্যন, গতিকে সকলোৱে মনত ৰাখিবা। এতিয়া তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনটো সুধিছে কোন চনত ভাৰতবৰ্ষত ভোটাধিকাৰ লাভ কৰাৰ ন্যূনতম বয়স 21ৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল। 21ৰ পৰা 18 বছৰলৈ ভোটাধিকাৰ লাভ কৰাৰ বয়স কেতিয়া হ্ৰাস কৰা হৈছিল সুধিছে। এয়া অপশ্যন এত দিছে 1986 চন 1986। অপশ্যন বিত দিছে 1988। অপশ্যন চিত দিছে 1990। অপশ্যন ডিত দিছে 1992। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1988। 1988 হৈছে 1988 চনত ভাৰতবৰ্ষত ভোটাধিকাৰ লাভ কৰাৰ ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল। সকলোৱে মনত ৰাখিবা। এতিয়া আহিছোঁ তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যনটোলৈ। 15 নম্বৰ কুৱেশ্যন সুধিছে কোন বৰ্ষত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল। ভাৰতৰ ৰাজধানী
কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল সুধিছে অপচন এ দিছে 1911 অপচন বি দিছে 1930 অপচন সি দিছে 1907 অপচন ডি দিছে 1910 এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 1911 1911 চনত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল সকলো মনত ৰাখিবা এই চনসমূহ এতিয়া আহিছো তাৰ পিছৰ 16 নম্বৰ কোৱেশ্চনলৈ 16 নম্বৰ কোৱেশ্চনটো সুধিছে চুহুংমুঙৰ ৰাজত্বকালত আহোম সেনাৰ সেনাপতি তথা মূলাগাভৰুৰ স্বামীৰ নাম কি আছিল মূলাগাভৰুৰ স্বামীৰ নাম কি আছিল সুধিছে এই অপচন এ দিছে পূৰ্ণানন্দ বুঢ়াগোহাঁই অপচন বি দিছে ফানচেংমুং বুঢ়াগোহাঁই বৰগোহাঁই অপচন সি দিছে খামচেন বৰগোহাঁই আৰু অপচন ডি দিছে কনচেং বৰপাত্ৰ গোহাঁই এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো এইটো সকলোৱে জানে চাগে অপচন বি ফানচেংমুং বৰগোহাঁই ফানচেংমুং বৰগোহাঁই হৈছে চুহুংমুঙৰ ৰাজত্বকালত আহোম সেনাৰ সেনাপতি তথা মূলাগাভৰুৰ স্বামীৰ নাম আসাম হিষ্ট্ৰী কুৱেশ্যনসমূহ বেছিকৈ অহা দেখা যায় এক্সামসমূহত গতিকে সকলোৱে ভালদৰে চাব এতিয়া আছো তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যনলৈ 17 নম্বৰ কুৱেশ্যনটো সুধিছে কোন চনত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইচৰ উপাধি দিয়া হৈছিল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইচৰ হিচাপে কেতিয়া উপাধি দিয়া হৈছিল সুধিছে এই অপচনৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 1858 চনত 1858 চনত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইচৰ উপাধি প্ৰদান কৰা হৈছিল এতিয়া তাৰ পিছৰ 18 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 18 নম্বৰ কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনটো সাংবিধানিক ব্যৱস্থাৰ আধাৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সৃষ্টি হৈছে কোনটো অনুচ্ছেদৰ জৰিয়তে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সৃষ্টি হৈছে সুধিছে ইয়াৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি ষষ্ঠ অনুসূচীৰ জৰিয়তে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সৃষ্টি হৈছিল সকলোৱে মনত ৰাখিবা তাৰ পিছৰ 19 নম্বৰ কুৱেশ্যনটো সুধিছে পাকয়ং বিমানবন্দৰটো ক'ত অৱস্থিত পাকয়ং বিমানবন্দৰটো ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচন এ দিছে অৰুণাচল প্ৰদেশ অপচন বি দিছে ছিকিম অপচন সি দিছে মণিপুৰ অপচন ডি দিছে মিজোৰাম এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ছিকিমত পাকয়ং বিমানবন্দৰটো অৱস্থিত এই বিমানবন্দৰসমূহৰ ওপৰত কুৱেশ্যন অহা দেখা যায় গতিকে সকলোৱে জেগাসমূহ বা বিমানবন্দৰসমূহ ভালদৰে মনত ৰাখিবা ইয়াৰ পিছৰ আজিৰ 20 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 20 নম্বৰ কুৱেশ্যনটো সুধিছে হৰপ্পা খননৰ সকলো স্থলতে উমৈহতীয়াভাৱে প্ৰাপ্ত প্ৰাণীৰ চিত্ৰ হৈছে হৰপ্পা খননৰ সকলো জেগাতে কোনটো প্ৰাণীৰ চিত্ৰ পোৱা গৈছিল সুধিছে এই অপচনৰ এ দিছে এশিঙীয়া ষাঁড় অপচন বি দিছে গাই অপচন সি দিছে হাতী অপচন ডি দিছে বাঘ এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ এশিঙীয়া ষাঁড় হৰপ্পা খননৰ সকলো জেগাতে এশিঙীয়া ষাঁড়ৰ চিত্ৰটো পোৱা গৈছিল তোমালোকে আজিৰ ভিডিওটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা এতিয়া আছো তাৰ পিছৰ 21 নম্বৰ কুৱেশ্যনলৈ 21 নম্বৰ কুৱেশ্যনটো সুধিছে অলিম্পিকৰ পতাকাত কেইটা আঙঠিৰ চিত্ৰ আছে অলিম্পিকৰ পতাকাখনত কেইটা আঙঠিৰ চিত্ৰ আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 5টা অলিম্পিকৰ পতাকাখনত 5টা আঙঠিৰ চিত্ৰ আছে এতিয়া আছো তাৰ পিছৰ 22 নম্বৰ কুৱেশ্যনলৈ 22 নম্বৰ কুৱেশ্যনটো সুধিছে আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ কি আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ কি সুধিছে এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ বুয়েনছ এয়াৰ্ছ হৈছে আৰ্জেণ্টিনাৰ ৰাজধানী চহৰখনৰ নাম বুয়েন এয়াৰ্ছ হৈছে আৰ্জেণ্টিনাৰ ৰাজধানী চহৰখনৰ নাম এই ৰাজধানীৰ ওপৰত কুৱেশ্যনসমূহ যেহেতু আহি থকা দেখা যায় সকলোৱে মনত ৰাখিবা ভালদৰে এতিয়া আছো তাৰ পিছৰ 23 নম্বৰ কুৱেশ্যনলৈ 23 নম্বৰ কুৱেশ্যনটো সুধিছে এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি
কুয়ালালামপুৰত এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয়টো অৱস্থিত এতিয়া আছে তাৰ পিছৰ 24 নম্বৰ কোৱেশ্চনলৈ 24 নম্বৰ কোৱেশ্চনটো সুধিছে নিম্নলিখিত কোনটো কম্পিউটাৰ এক অপাৰেটিং সিস্টেম নহয় কোনটো কম্পিউটাৰ এক অপাৰেটিং সিস্টেম নহয় সুধিছে এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি মাইক্ৰসফট অফিস তো কম্পিউটাৰ এক অপাৰেটিং সিস্টেম নহয় এতিয়া তাৰ পিছৰ কোৱেশ্চনটোলৈ যাব বিচাৰিছো তাৰ পিছৰ 15 নম্বৰ কোৱেশ্চনটো সুধিছে নিম্নলিখিত সমূহৰ কোনটো বৰ্তমান সময়ত ভাৰতবৰ্ষৰ সৰ্বোচ্চ হিমালয় শৃংগ হিচাপে বিবেচনা কৰা হয় কোনটো সৰ্বোচ্চ হিমালয় শৃংগ হিচাপে বিবেচনা কৰা হয় সুধিছে এই ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ কাঞ্চনজংঘা ভাৰতবৰ্ষৰ সৰ্বোচ্চ হিমালয় শৃংগ হিচাপে বিবেচনা কৰা হয় তাৰ পিছৰ 26 নম্বৰ কোৱেশ্চনটো সুধিছে কোনখন পৌৰাণিক ভূগৰ্ভস্থ নদী প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত গংগা আৰু যমুনা নদীৰ সৈতে মিলন হোৱা বুলি গণ্য কৰা হয় যমুনা আৰু গংগা নদীৰ সৈতে মিলন হোৱা বুলি কোনখন নদীক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন সি সৰস্বতী গংগা আৰু যমুনা নদীৰ সৈতে মিলন হোৱা বুলি গণ্য কৰা হয় এতিয়া আছে তাৰ পিছৰ 27 নম্বৰ কোৱেশ্চনটোলৈ 27 নম্বৰ কোৱেশ্চনটো সুধিছে নিম্নলিখিত কোনবিধক কেৰেট এককত জোখা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি সোণক কেৰেট এককত জোখা হয় এতিয়া আছে তাৰ পিছৰ 28 নম্বৰ কোৱেশ্চনটোলৈ 28 নম্বৰ কোৱেশ্চনটো সুধিছে অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ পৃষ্ঠত জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তু সামৰি লৈছে কোনটো শাখাই জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তুটো সামৰি লৈছে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ পেলিয়ন্টলজি বস্তু শাখাটোৱে পৃথিৱী পৃষ্ঠত জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তু সামৰি লৈছে এতিয়া আছে তাৰ পিছৰ 29 নম্বৰ কোৱেশ্চনটোলৈ 29 নম্বৰ কোৱেশ্চনটো সুধিছে বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয় সুধিছে অপচন এ দিছে নেনোমিটাৰ অপচন বি দিছে বেৰোমিটাৰ অপচন সি দিছে অল্টিমিটাৰ অপচন ডি দিছে হাইড্ৰোমিটাৰ এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি সকলোৱে জানে আছে বেৰোমিটাৰ বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে বেৰোমিটাৰ যন্ত্ৰবিধ ব্যৱহাৰ কৰা হয় এতিয়া আহিছো আজিৰ শেষৰ কোৱেশ্চনটোলৈ শেষৰ 30 নম্বৰ কোৱেশ্চনটো সুধিছে খো খেলত চেজিং টিমৰ কিমানজন সদস্যই খেলপথাৰত প্ৰৱেশ কৰি আঁঠুৰ ভৰত বহি থাকে খো খেলত কিমানজন সদস্যই খেলপথাৰত প্ৰৱেশ কৰি আঁঠুৰ ভৰত বহি থাকে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 9জন খেলুৱৈয়ে খেলপথাৰত প্ৰৱেশ কৰি আঁঠুৰ ভৰত বহি থাকে তোমালোকে আজি ভিডিওটো চাই কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাবা ইয়াৰ পিছৰ কোৱেশ্চনসমূহ পুনৰ পিছৰ ভিডিওটো লাগে নে নালাগে সকলোৱে কমেন্ট কৰি জনাবা যদি লাগে তেন্তে আমি পিছৰ কোৱেশ্চনসমূহ আনিবলৈ চেষ্টা কৰিম যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু আমাৰ এটি হোৱাটছআপ গ্ৰুপ আছে ডেসক্ৰিপচনত তাত লিংকটো দিয়া আছে যিসকলে এতিয়ালৈকে জয়েন হোৱা নাই সেই সকলে জয়েন হৈ ল'ব তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ